ৰঙালী বিহুৰ প্ৰাক্ষণত কণ্ঠশিল্পী সকল এতিয়া ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ বিহুসুৰীয়া গীতসমূহ সম্পূৰ্ণ কৰাৰ কামত কাৰণ বিহুৰ পূৰ্বে ইউটিউব ছ'চিয়েল মিডিয়া অথবা OTT প্লেটফৰ্মত ৰিলিজ কৰিব লাগিব বিহুসুৰীয়া এই গীতসমূহ বিশেষকৈ ভিডিঅ' এলবাম তৈয়াৰ কৰাৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে ৰাজ্যৰ সৰ্বত্ৰে বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী নমৰাত দেখা গৈছে একাংশ কলাকৌশলীয়ে দৃশ্য শ্ৰাব্য এলবাম নিৰ্মাণৰ বাবে চলাই আছে এতিয়া দৃশ্যগ্ৰহণ বিশ্বনাথ চাৰিআলিৰ খৰালি মলু গাঁৱৰ জ্যোতিষ্মান বৰা নামৰ উদীয়মান কণ্ঠশিল্পীগৰাকী ব্যস্ত হৈ পৰিছে এতিয়া বিহুৰ পূৰ্বে কণ্ঠদান কৰা তেখেতৰ এটি বিহুসুৰীয়া গীত মুকলি কৰিবলৈ সৰুৰে পৰাই গীত গাই আৰু গীত লিখি সুৰৰ মায়া জালেৰে মোহিত কৰি ৰাখিছে জ্যোতিষ্মান বৰা নামৰ অষ্টম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু নিকেতনত অধ্যয়নৰত ছাত্ৰজনে ইতিমধ্যে নিৰ্মাণ কৰিছে কেইবাটাও ভিডিঅ' এলবাম উদীয়মান কণ্ঠশিল্পী জ্যোতিষ্মান বৰাৰ বহাগৰে নাচনী 2 নামেৰে এটা এলবাম নিৰ্মাণৰ বাবে অসমৰ বিভিন্ন লোকেশ্যনত এতিয়া শ্বুটিং চলি আছে প্ৰায় 20ৰো অধিক গীত বাণীবদ্ধ কৰা জ্যোতিষ্মান কলাকৌশলীসকলক লৈ অসম অৰুণাচল সীমান্তৱৰ্তীৰ নৈসৰ্গিক পৰিৱেশৰ মাজত বিহু গীতৰ ভিডিঅ' এলবামৰ বাবে এতিয়া শ্বুটিঙত ব্যস্ত গীতটিত তেওঁ নিজে কণ্ঠদান কৰিছে এলবামটোৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জ্যোতিষ্মানে বহাগ বিহুৰ এসপ্তাহৰ পূৰ্বে মুক্তি পাব উক্ত গীতটিয়ে হয় এনেই মই সৰুৰ পৰা গীত গাই ভাল পাওঁ মই গীত লিখি ভাল পাওঁ গীতৰ সুৰ দি ভাল পাওঁ মানে মই গীতৰ ৰচনা কৰি খুব ভাল পাওঁ এতিয়া মোৰ এটি গীতৰ শ্বুটিং হৈ আছে এই গীতটো মই লিখা নাই মই কণ্ঠদানহে কৰিছোঁ এই গীতটি সুৰকাৰ আৰু এই গীতটি লেখক হৈছে চানিয়াছ বংশী তেখেতে লিখি দিছে আৰু সুৰ কৰি দিছে মই গাইছোঁ মই বহুতো জেগাত শ্বুটিং কৰিছোঁ প্ৰথম শ্বুটিংটো গীতৰ শ্বুটিং এতিয়া নমৰাত হৈ আছে হয় বিশ্বনাথ চাৰিআলি বিভিন্ন ঠাইত কৰিছোঁ মই শংকৰদেৱ শিশু বিদ্যা নিকেতন বিশ্বনাথ চাৰিআলিত পঢ়োঁ মই এইবাৰ 8লৈ পামগৈ আৰু হয় মই এতিয়ালৈকে ঠিক ক'ব নোৱাৰোঁ এতিয়া 12টামান গীত গালোঁ মই এটি নিজৰ গীত গাওঁ জীৱন নদীত সাঁতুৰি সাঁতুৰি আজি মই ভাগৰি পৰিছোঁ জীৱন নদীত সাঁতুৰি সাঁতুৰি আজি মই ভাগৰি পৰিছোঁ জীৱন নদীত সংগমত সময়ৰ সোঁতে বাধা দিয়েহি বাৰে বাৰে আহি আজি সাঁতুৰিবলৈ আজি এতিয়া যোনটো গীত কি গীত শ্বুটিং চলি আছে এতিয়া এই গীতটি হৈছে বহাগৰে নাচনী 2 এই গীতটি প্ৰথমটো ওলাই গৈছে ইতিমধ্যে যোৱা বছৰ এইটো এনেকুৱা সময়তে ৰিলিজ দিয়া হৈছিলে বিহুৰ আগত ৰিলিজ হ'ব এইটো হয় মাৰ্চ মাহতে ৰিলিজ হৈ যাব বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ